নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল ক্ৰিয়েটাৰ বলৰাম আসাম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ আপোনাৰ ওচৰত লৈ আহিছোঁ ৰাজ্য চৰকাৰৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগত আপোনালোকক অনুৰোধ জনাওঁ যে যদি মোৰ চেনেলত লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন ৰাখি নতুন নতুন ভিডিঅ' পাই থকাৰ বাবে তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। ৰাজ্য চৰকাৰৰ আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। ৰাজ্য চৰকাৰৰ আঁচনিৰ ধন কোন হিতাধিকাৰীসকলে লাভ কৰিব আৰু প্ৰতি মাহৰ 10 তাৰিখে লাখ লাখ হিতাধিকাৰীৰ একাউণ্ট সোমাব ধন আৰু কোন লাভ কৰিব প্ৰতিজন দৰ্শকসকলক জনাব বিচাৰিছোঁ। ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ ধন প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত জমা কৰিবলৈ নিশ্চিত কৰিছে আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ ধন কোন হিতাধিকাৰী লাভ কৰিব আপোনালোকক জনাই আছোঁ। লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সকলোৰে একাউণ্টত জমা হ'ব 1250 টকাকৈ আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত, লগতে বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ ধন প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত জমা কৰিবলৈ নিশ্চিত কৰিছে আৰু এই তিনিখন আঁচনিৰ ধন 10 তাৰিখেৰ ভিতৰত জমা কৰিব। আৰু সম্পূৰ্ণ ভিডিঅ' চাই যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।